আজি আমাৰ পৰম সৌভাগ্য যে আমাৰ ঘৰলৈ অসমৰ দুগৰাকী প্ৰখ্যাত শিল্পী আৰু লোকগীত লোক সংস্কৃতিৰ সাধক সন্মানীয় নকুল দাস ছাৰ আৰু সন্মানীয় ৰাতুল পাঠক ছাৰ আহিছে আৰু আমি সেয়েহে অলপমান এই লোকগীত লোকবাদ্য লোকাচাৰ এইবিলাকৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো আপোনালোকেও শুনিব আৰু আমাৰ নতুন প্ৰজন্ময়ো জানিব ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপুনি এই নাও খেল বা থিয় নাম এইবিলাকৰ ক্ষেত্ৰত আপুনি বহুতখিনি আমাৰ নতুন প্ৰজন্মক শিকাইছে আৰু আগবঢ়াই লৈ গৈছে অলপমান ক'ব নেকি ছাৰ থিয় নামৰ বিষয়ে মই সৰুৰ পৰাই আমাৰ গাঁওখনত এটা পৰিৱেশ এটা আছিল আৰু মোৰ যদিও জন্মসূত্ৰে মই গুজা গাঁও সেইখন গাঁও তাৰ আচলতে ইতিমধ্যে ভকতি ঘোষাটো গুজা সত্ৰতে ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে সেইখন সত্ৰ আমাৰ আৰু মোৰ সৰুৰ পৰা মই থিয় নাম নাওখেলা গীত হোলী গীত লোকসংগীতত লাগি আছো মোৰ থিয় নামৰ গুৰু আছিল নৰহৰি পাঠক লোকগীতৰ গুৰু সুধীৰ দাস থিয় নাম মই আমাৰ পিতাৰ নাম গাইছিল সেই সৰুৰ পৰা মই দেখি শুনি নামৰ প্ৰতি আকৃষ্ট হৈছিলোঁ মানুহে ভাল বুলিও কয় মাতটো ভাল বুলিও কয় এনেকৈ লাগি আছোঁ আজিলৈকে আৰু বিভিন্ন ঠাইত হয়তো ক'ৰবাত মাতিলে শিক্ষক হিচাপত মই নাযাওঁ মই সহায়কাৰী হিচাপত যাওঁ মই শিকাব পৰা হোৱা নাই নামনো কি শিকাম মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ বস্তু মইনো কি শিকাম গতিকে কাৰোবাৰ যদি সহায়কাৰী হিচাপত মানে মাতিলে মই যাওঁ অলপ দেখিহে দিয়ক আৰু থিয় নামক বীৰ নাম বুলিও কয় নেকি এইটো বীৰ নাম মানে কয় কি মহাপুৰুষ আমাৰ যি শংকৰদেৱে লিখা বলিচলন অধ্যায়ত আছে পুথিত আমি তাৰে পৰা গম পাওঁ এইটো বলি ৰাজাই নাম গাইছিল বলি ৰাজা হ'ল ভক্ত প্ৰহ্লাদৰ নাতি হ'ল বলি ৰাজা বলি ৰাজাই শীতলপুৰীত নাম গাইছিল আৰু সেই নামৰ মুখ্য পাঠক আছিল ভক্ত প্ৰহ্লাদ পুথিত ধুনীয়াকৈ লেখা আছে প্ৰহ্লাদে শিখান্ত গাই গোবিন্দৰ গীত পৰম আনন্দে দৈত্যপতি কৰে নৃত্য উঠি কত কীৰ্তন কৰন্ত তাল ধৰি দৈত্যগণে বেঢ়ি বাই চৌপাশে চাপৰি দৈত্য বীৰসকলে নাম গাৰ কাৰণে বীৰ নাম বুলিও কৈছিল কিন্তু আমাৰ যিটো বৰ্তমান থিয় নামৰ আজি আমাৰ যিটো ৰূপ এই ৰূপটো আমাৰ বৰপেটা সত্ৰত যি সত্ৰীয়া ওজাপালি ঘোষা কীৰ্তনত গায় তাৰপিছত সত্ৰীয়া ওজাপালি তাৰ আধাৰত আমাৰ ৰাঘৱ চন্দ্ৰ ভাগৱতী একজন বিখ্যাত মানুহ আছিল তেওঁলোকে আলোচনা কৰি এনেকৈ থিয় নামৰ যিটো আজি ৰূপ পদচালনা অংগী ভংগী কথক মিচি বানা বা পিন্ধৰ উৰণৰ গোটেইখিনি মানে এই থিয় নামত আমাৰ তাৰমানে ওজাপালিৰ লগত অলপ মিল আছে তাৰ আধাৰতে আমাৰ বৰপেটা ৰাঘৱ চন্দ্ৰ ভাগৱতী এনেকৈ ভোটাৰ লিপ্তটো নৰহৰি বুঢ়া প্ৰসাদৰ মহানন্দ সূত্ৰধৰৰ মানে পৰিকল্পনা থিয় নামটো আমাৰ বৰপেটা সৌন্দৰ্য সত্ৰত এনেধৰণে আছে আৰু থিয় নামৰ উৎপত্তি সম্পৰ্কে যদি কোৱা যায় এইটো বলিৰজাৰ যিটো নাম গাই আছিল থিয় বীৰ নাম কিন্তু আমাৰ ধোৱাহাটা বেলগুৰিত মহাপুৰুষ এই শংকৰদেৱ মাধৱদেৱক ৰাজাই ধৰি নিছিল তাৰে পিছত সৌন্দৰ্য সত্ৰত যি আমাৰ যক্ষখেদা বিল আছে তাতে তাৰে পৰা উৎপত্তি হোৱা বুলি কয় গতিকে এনেধৰণে আছে মানে থিয় নামৰ উৎপত্তি সম্পৰ্কীয় যিখিনি কথা মানে এইটো সৌন্দৰ্য সত্ৰ মহাপুৰুষ মাধৱদেৱৰ 14 বছৰ চমা নিবাসৰ স্থান এই মাধৱদেৱৰ মানে সেই পালনাম স্থাপনা কৰিছিল মাধৱদেৱ আৰু সেই পালনামৰ সময় তাৰপিছত সেই বাট বুলনা ঠাই যক্ষখেদা ভীতিত তাৰমানে কি হয় তাৰে নাতিটোত মানে যক্ষখেদা ভীতি বুলি এটা ভীতি আছে যক্ষখেদা ভীতিটো পিছৰ নাম তাৰমানে তাতে এটা ঘাট আছে বৰবিলা বিলৰ বৰবিলা ঘাটত কি হয় তাৰ চিৰামাতাই মানে চিৰামাতাৰ মানে এদিন কি হ'ল মানে নামত আহোঁতে দেৰি হৈছে দেৰি হোৱাৰ পিছত কিয় দেৰি হ'ল নামতে নাই গা চা ধুব নোৱাৰো একদম মানে সেই যক্ষবিলাকে মানে গলাবিলাক খোলা কৰি থৈছে গতিকে মানুহতে এইটো বুজি পালে আৰু এই যক্ষখেদাৰ কাৰণে সেই তাল লৈ বাটবুলনিৰ ঘোষা গাই তাতে আপোনাৰ যক্ষখেদ গাইছে নাম গাব গাইছিল পানীখিনি শীতল হ'ল পানীখিনি আৰু সেই তেতিয়াৰ পৰা এই যে বাটবুলনি ঘোষা গাই থিয় হৈ যে ঘোষা গাই গৈছিল সেই আৰ্হিটোতে তাত যে নাম ধৰিছিল থিয় হৈ সেইটোৰ পৰাই থিয় নামৰ উৎপত্তি হোৱা বুলি কিছুমানে ক'ব খোজে গতিকে সৌন্দৰ্য সত্ৰত থিয় নামৰ উৎপত্তিটো হ'ব খোজে তাৰ পিছত বিভিন্নজনে আজিৰ যিটো ৰূপ বীৰ নামৰ যিটো ৰূপ সেই ৰূপটো যে ৰাঘৱ ভাগৱতী নাম ক'লে তেওঁ এজন বিখ্যাত মানুহ গতিকে এই তেওঁলোকে পৰৱৰ্তী সময়ত বৰপেটা সত্ৰৰ লগত কেন্দ্ৰ কৰি থিয় নামৰ সেইটো প্ৰভাৱটো চলি থাকিল মানে গোটেই বৰপেটা
সুন্দৰী দিয়া সেই অঞ্চলটোত চলি থাকিল আৰু আমাৰ মূলতঃ বৰপেটাত বিশেষ কৰি আমাৰ কৃষ্ণ কেন্দ্ৰিক বৰপেটাত আমাৰ যিখিনি নাম গুণ গোৱা হয় কৃষ্ণক লৈয়ে গোৱা হয় গতিকে আৰু আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে লিখা এই পুথিৰ পৰাই গায় বৰগীত নামঘোষা কীৰ্তনঘোষা ভাগৱত ৰামায়ণৰ পৰাই ঘোষাপদবিলাক গায় তাতে আমাৰ একতাল দুতাল তেতাল চোতাল থাকে আৰু এখন গৃহস্থৰ হেৰি উদ্দেশ্য অনুযায়ী বা সমাজৰ উদ্দেশ্য অনুযায়ী নামবিলাক গোৱা হয় এতিয়া বৰ্তমান শংকৰদেৱৰ তিথি উৎসৱ চলি আছে শংকৰদেৱৰ গাব আমাৰ ঘৰত মানে কিবা বিপদ আপদ হৈছে গ্ৰাহকৰ জনক এইবিলাক আমাৰ লিখি থোৱা আছে সেনেমতে গা যায় আৰু মূলতঃ আমাৰ থিয় নামৰ এই ভেটিটো হ'ল আমাৰ বৰপেটা সত্ৰৰে বুলি ক'ব পাৰি তাৰে পাছত এতিয়া বৰপেটা আশে পাশে বৰপেটা সত্ৰৰ পৰা মানুহ যায় এতিয়া আমাৰ ওদালগুৰি হৰিচিঙা ৰৌতা মাজবাট কুমৰিকাটা এই যিবিলাক হৈছে আমাৰ বৰপেটাৰ পৰা মানুহ যায় শিকাইছিল এনেকুৱা বস্তুটো ৰৈ আছে চলি আছে এতিয়াতো বহুত প্ৰসাৰ হৈছে এয়া আৰু আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পৰৱৰ্তী সময়ত বশিষ্ঠদেৱ শৰ্মা বিভিন্ন তেওঁতো নামৰ থিয় নামৰ একেবাৰে এজন বিলগ্ধ পাঠক বুলি পাঠকে নহয় তেওঁ সমস্ত থিয় নামৰ মূল এজন হোতা বুলিও ক'ব পাৰি পৰৱৰ্তী সময়ত মানে এই থিয় নামৰ যিটো কৃষ্টি সেইটো মানে বিকশিত কৰাৰ ক্ষেত্ৰত গতিকে নকুল দাহঁতে ক'ত শিকিছিল মোৰ গুৰু নৰহৰি পাঠক একজন গতিকে তেওঁলোকে গৈ গুৱাহাটীত শিকাইছিল বিভিন্ন মুঠতে এই বিভিন্ন কিন্তু ঘটনা হ'ল কি যে থিয় নামটো বা এই বীৰ নামটো কিন্তু শংকৰদেৱ বা মাধৱদেৱৰ সৃষ্টি নহয় কিন্তু সত্ৰীয়া পৰম্পৰাত বা ভৰতাল যিটো পিছত সৃষ্টি হৈছে মহানন্দ সূত্ৰধাৰ নৰহৰি বুঢ়া ভকত দিয়ে মহানন্দ দাস সূত্ৰধাৰ গতিকে এই তেওঁলোকে নৰহৰি বুঢ়া ভকত দেখাত বৰ থুলন্তৰ বৰ ধুনীয়া মানুহজন আছিল তেওঁ মানে নৃত্যৰ মানুহ নৃত্যৰ সেইবোৰ গতিকে ভৰতালক তেওঁ এটা বিশেষভাৱে লৈ গৈছিল কিন্তু আজিৰ প্ৰজন্মত আৰু ভৰতালক মানে কিছু পৰিমাণে অলপ সেই কৰা হৈছে মানে ৰহন গহন কৰা হৈছে সাজ সজ্জাবিলাকত সেই কৰা হৈছে কিন্তু যিটো তেওঁলোকৰ যিটো উদ্দেশ্য আছিল যে শংকৰ মাধৱৰ সৃষ্টি নহ'লেও তেওঁলোকৰ শংকৰদেৱ আৰু মাধৱদেৱৰ যিটোখিনি সৃষ্টি সেইখিনি সৃষ্টি হৈছে মানে আচলতে এক ধৰণৰ সংস্কৃতি যে সংস্কৃতিৰ মূল কথাটোৱে আছিল যে আমি জন্মতে মানুহ আমি কি হৈ জন্তু হৈ জন্ম নাযায়তে জন্তু সংস্কৃতা নৰ উচ্চতে যে শংকৰদেৱ মাধৱদেৱ বা আটাপুৰুষসকলে মানুহক যেন একেবাৰে সংস্কৃতিৰ পূজাৰী কৰি গঢ়ি তুলিব খুজিছিল আৰু পৰৱৰ্তী সময়ত এই যে বীৰনাম বা ভৰতাল নৃত্য এর মাজতো কিন্তু কি আছিল মানে শ্ৰেষ্ঠ মানুহ শ্ৰেষ্ঠ হ'ব বিচৰাৰ যিটো ধাৰণা এই ধাৰণাটোৱে আচলতে আছিল কিন্তু বৰ্তমান সময়ত কিছু পৰিমাণে যেন ই কিছু এটা বেলেগ ফালে লৈ যাব বিচাৰিছে গতিকে সেই বস্তুটো হ'ব নালাগে আচলতে আমি আমাৰ যিটো কৃষ্টি একেবাৰে জগত সভাত বন্দিত কৰিব পৰা কৃষ্টি এটা আমাৰ শংকৰদেৱ মাধৱদেৱৰ আটাপুৰুষসকলে দি থৈ গৈছে গতিকে সেই কৃষ্টিটোৰ কোনো ক্ষতি নোহোৱাকে আমি আকৌ তাত সংযোগ কৰিব পাৰো এটা সংযোগ কৰিব পাৰো আমি বিকৃত কৰাকো কথা নহয় এটা বীৰ নামৰ কথা কৈছে নকুলদাৰ এজন বীৰ নামৰ সুদক্ষ পাঠক একজন নকুলদাৰ লোক সংস্কৃতিৰ বা নামৰ এজন শিল্পী হিচাপে তেওঁ অসম চৰকাৰে তেওঁক স্বীকৃতি প্ৰদান কৰিছে তেওঁ শোণিতকৰ গজন বৰুৱা শোণিতকৰ গজন বৰুৱাৰ বঁটা ৰাজ্যিক বঁটা তেওঁ অসম চৰকাৰে দিছে বহুত নাম তেওঁ পৰিবেশন কৰিছে এতিয়া তেওঁ শিকাবলৈ কি যায় তেওঁ কৈছে শিকাবলৈ নাযায় মানে সহায় কৰিবলৈ যায় আচলতে এজন যোগ্য মই নকুলদাৰ এটা কথা কৈ আছিলো কি যে আমি এই যে বীৰ নামৰ কথাখিনি এই যে আজিকালি বীৰ নামত তালবিলাকৰ যিটো অত্যাচাৰ আচলতে অত্যাচাৰ বুলি ক'ব পাৰি সংগীত নাম এটা আচলতে সংগীতে আপুনি কি কয় নাজানো মই কিন্তু তেনেধৰণে বিচাৰোঁ যে নাম এটা সংগীত সেই সংগীতক কি বুলি কৈছে যে মানুহৰ অসুখ বিসুখ হ'লে সংগীত থেৰাপিৰ কথা ওলাইছে আজিকালি সংগীত থেৰাপি কিন্তু আমি বীৰ নামটো শুনাৰ লগে লগে আজিৰ যিটো পৰিৱেশত এই যে তালৰ অত্যাচাৰ নাগ্ৰাৰ অত্যাচাৰ এই অত্যাচাৰ বুলিয়ে মই কৈছোঁ আচলতে এই অত্যাচাৰটোৱে মানুহক যেন কৰ্ণকুহৰত কিছু বাধাৰ সৃষ্টি কৰিছে নামৰ যিটো আচল মাদকতা নামৰ যিটো নামে পঞ্চানন আদে পলাৱত পাপদন্তি ভয়ভীত এই বুলি বৰগীতত মানে মাধৱদেৱে লিখি থাকিছে তেনে স্থলত
তেনেস্থলত আমি এইটো আপুনি কি বুলি কয় আপুনি এইটো কি বুলি অভিধাটো কৰিব খোজে মই যিটো অত্যাচাৰ বুলি কৈছো অত্যাচাৰ এটা আমাৰ আগত যি গুৰুসকলে তেওঁলোকে তাল জৰা বুক বান্ধি তাল বাজাইছিল নাভি তলত তাল জৰা নানিছিল যদিও কাৰ্পেট হয় যদিও এখিনি প্লাষ্টিক হয় তাতে তাল জৰা নথৈছিল কলপাতত থব লাগিব কলপাতত থোৱাৰ উদ্দেশ্য হ'ল কি ভৰিত তলাত কৰিও তাল জৰা উচ্চাসন দিয়া হৈছে আৰু ভোৰতাল মহাপুৰুষ শংকৰদেৱে ভূত ৰাজ্যৰ পৰা আনিছিল তাল জৰা ভোৰতাল ফুটতালৰ পৰা অপভ্ৰংশ হৈ ভোৰতাল হৈছে গতিকে এই তালৰ বিভিন্ন ধৰণৰ তাল আছে এই তাল জৰাৰো আচল জন্ম কাহিনী মই তাল ৰাগ মালি তাল প্ৰদীপ কেশৱ কাকতিত মই বিভিন্ন কিতাপত পাইছোঁ বৰ ধুনীয়াকৈ তালৰ জন্ম কাহিনী আছে যাইবিলাক পাৰিছে বা যা গুৰুৰ পৰা পাইছে এইবিলাক নকৰে অত্যাচাৰ আচলতে তুমি যে কৈছা অত্যাচাৰ নাজনাকে কৰে কিছুমানে আচলতে মহাপ্ৰভু ভগৱন্ত বৈকুণ্ঠী আছিলা ৰস দেখি সৰস্বতী আপুনি দ্ৰবিলা ঈশ্বৰৰ ঘৰ্মজল পৃথিৱীত ৰৈলা তাতে সেই ৬৪ ধাতু তাম্ৰকাশ হইলা মহেশে হাতুৰি ব্ৰহ্মাই ন্যাৰিকৈ লৈলা আপুনি বিষ্ণু হৰি তালক গঢ়িলা সাংঘ যোগে জ্ঞান যোগে দুটি পাতি তাল প্ৰেম জৰি কৰি গাইনে লৈছে তাল এই তাল জৰা ব্ৰহ্মা বিষ্ণু বনোৱা তাল এই খেলাৰ বস্তু নহয় গতিকে নাচনা কৰি কিছুমানে কৰে আচলতে যি তালৰ ধ্বনিত শুনে দিয়া তাল বজাৰ লগে লগে ভূত পেট পলায়ত গৈছিল যক্ষবিলাক গুচি গৈছিল তালৰ ধ্বনিত গতিকে তাল জৰাৰ বা নাগৰাৰ শব্দত আমাৰ মানে জাগা পৰিষ্কাৰ হয় অসহ্য অপ্ৰীতি বস্তুবিলাক গুচি যায় গতিকে নাম কাক বোলে হৰিৰ গুণানুকীৰ্তন জাপ কৰা যায় তাকে নাম যি নামৰ ধ্বনিত মানে জাগা পৰিষ্কাৰ হয় গতিকে এইবিলাক হ'ল আমাৰ শংকৰদেৱ কীৰ্তন ঘোষাত নামা পৰাত বুলি এটা খণ্ডও আছে এই তালে বা এই যিটো পৰিবেশন শৈলী বৰ্তমানৰ কিছু দলে কৰে সেইবিলাকে নামা পৰাধতে পৰে নেকি হয়তো এতিয়া তেওঁলোকে হয়তো ভাল আচল গুৰু তাতে শিক্ষা নাই যদি ভাল গুৰু তাতে যদি শিক্ষা হয় গুৰু হয়তো নিশ্চয় কলা হয় এইটো অপৰাধতে পৰে কাৰণ ভৰিত ধৰা আজিকালি কিবা কানি কৰা হৈছে এখন য'ত থাকিলে কৰিলে নহ'ব আচলতে জিমনাষ্টিক বা এইটো খেলাৰ বস্তু নহয় তাল জৰা সেই বস্তু নহয় আচলতে এখন মানলি ধান নামানলি পাতা এতিয়া আমি এতিয়া আমাৰ গুৰুৰ পৰা পাইছিলো আমি এইটো কৰিব নোৱাৰো আমাৰ কৰিলেও কৰি থাকক আমাৰো বয়স হৈছে আমি এইবিলাক কৰিলে ভাল নাপাওঁ আচলতে আমি সেইটো কৰাটো নিবিচাৰো গতিকে আমি আমাৰ বাদ্য প্ৰধান হৈছে আজি গীত প্ৰধান নহয় বাদ্য প্ৰধান হৈছে সেই জাক জমক তুমি কলা অত্যাচাৰ আচলতে কি গাইছে শুনবা লাগে আছে দৰ্শক শ্ৰোতা ৰাইজে শুনবা লাগে শ্ৰৱণ কীৰ্তন হ'ব লাগে কিন্তু সেইটোৰ পৰা আমি বঞ্চিত হ'ব লগা হয় কি তাল নাগৰাৰ শব্দ গতিকে এইটো নহয় ভাল আৰু আজিকালি যিহেতুকে প্ৰচাৰ মাধ্যম খুব বেছি হৈছে গতিকে এই বস্তুটো আমি কেনেকৈ আমাৰ নামনি অসমত থিয়া নামটো ভালকৈ ৰাখিব পাৰোঁ সকলোৱে আমি মিলি জুলি ৰাখিব লাগে ধন্যবাদ জনাইছো নকুলদাৰ পৰা আমি ভালকে কথাখিনি গম পালো হয় জানিলো আজি মই থাকো নকুলদাহঁতক আমি ওচৰৰ পৰা লগ পাই থাকো দেখি থাকো আজি নাম সৌভাগ্য নমিতাৰ ঘৰত আহি কৰে আৰু আজি আমি ইয়াত অহাৰ উদ্দেশ্যটো আছিল আচলতে সৰুপেটাত শতবৰ্ষীয় সাৰ্বজনীন মানে যিটো দুৰ্গা উৎসৱৰ মহোৎসৱৰ কাৰ্যসূচী এটা আছে লোকাচাৰ প্ৰতিযোগিতা অসমৰ বিভিন্ন প্ৰান্তত এতিয়া লোকাচাৰ প্ৰতিযোগিতাও পাতি থকা আমি দেখা পাইছো আমি আচলতে লোকাচাৰৰ প্ৰতিযোগিতা হয় নে নহয় এইটো এটা সন্দেহৰ বিষয় মোৰ বোধেদি যদিও আমি আহিছো বিচাৰক হিচাপে কাৰণ এই বস্তুটোৰ বহুত ক্ষেত্ৰতে আমি কিছুমান বস্তু আমাৰ একেবাৰে ৰাতিপুৱা শুই উঠাৰ পৰা হোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমি মানে পৃথিৱীত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আৰু এই জাতি জনগোষ্ঠীৰ লোকবিলাকৰ প্ৰত্যেকৰে নিজা নিজা কিছুমান আচাৰ ৰীতি নীতি থাকে আৰু এইবিলাক আমি লোক পৰম্পৰাগতভাৱে আমাৰ মাজত চলি থাকে এই যিবিলাক ভূমিষ্ঠ গৰ্ভৱতী হোৱাৰ পৰা যিটো আমাৰ নিয়ম নীতি কৰে জন্মাৰ পাছত যে আমাৰ 5 দিনা ৰখে 5 দিনা ৰখাৰ পৰা গণনিৰ পৰা তেলৰ বা দিয়াৰ পৰা ছোৱালী পুষ্পিতা হোৱা যে আমাৰ কি সেইটো কয় তুলনি বিয়া যে আমাৰ যে জাপা থোৱা আজিলৈকে নোহোৱা হৈ গৈছে গতিকে লোকসংগীতৰ লোক কি কয় আমাৰ যি থোলা গীত মাত যে চলি আছে বা লোকাচাৰত যারা এইটো এটা প্ৰচাৰ প্ৰসাৰ হওক নতুন সকলে জানক খুব ভাল কথা নতুন প্ৰজন্মৰ মাজত তাৰমানে ৰীতি নীতি আচাৰ ব্যৱহাৰ নাইকিয়া হৈ গৈছে তেওঁলোকে মোবাইলত ব্যস্ত হৈ থাকে মোবাইলৰ যিটো যুগ জেড জেনেৰেশ্যনৰ কথা আহি পৰিছে তেওঁলোকে এইটোকে কিন্তু কথা এটা হৈছে কি এটা জাতি এটা সংস্কৃতিক যদি আমি ধৰি ৰাখিবলগীয়া হয় তাৰ কিছু আমি ধৰি ৰাখিব দৰকাৰ হ'ব হয় লোক আচাৰৰ লগত লোক বিশ্বাসৰ কথা জড়িত হৈছে আৰু লোক বিশ্বাসটোৰ
কিছু পৰিমাণে আমাৰ বিজ্ঞান ভিত্তিক নহবও পাৰে কেতিয়াবা কিন্তু তথাপিও এটা জাতিক এটা বান্ধনৰ মাজত এটা জাতিৰ পৰিচয় হিচাপে যদি আমি দিবলগীয়া হয় এটা জাতিৰ নিজস্ব বৈশিষ্ট্যক যদি আমি সাৱলীলভাৱে দাঙি ধৰিবলগীয়া হয় তেনেহ'লে আমি লোকাচাৰখিনি অধ্যয়ন কৰিব লাগিব লোকাচাৰখিনি জানিব লাগিব এতিয়া আমি এটা ল'ৰা জন্মৰ এটা সন্তান জন্মৰ সময়ত আমি প্ৰসূতিগৰাকী কি কৰে অসমীয়া মানুহে অসমীয়া যদি সংস্কৃতিৰ কথা কওঁ অসমীয়া লোকাচাৰৰ কথা যদি কওঁ কি কৰে সেই কথাখিনি আমি জানিব লাগিব কাৰণ বহুত নীতি নিয়ম তাত আছে সেই নীতি নিয়মখিনি কিন্তু কিছু পৰিমাণে ওলাই কৰিব পৰা বিধৰ নহয় এতিয়া আমি আগতে শ্মশানত গৈছিলোঁ শ্মশানত যোৱাৰ সময়ত আহাৰ সময়ত যেতিয়া আমি উলটি আহিম শ্মশানতে আমি সেই নদীত গা পানী ধুই আহিব লগা আছিল আহাৰ সময়ত আমাক ঘৰত দিছিল এটা শিলত শুকুতা বুলি কয় আমাৰ এইটো সেই শুকুতা দি মানে মৰাপাতৰ শুকান পাতটো মৰাপাতৰ শুকান যিটো কি কাৰণ কিয় ভৰিৰ তলাখনত আগৰ মানুহে চেণ্ডেল তেনেকে নিপিন্ধিছিল গতিকে ভৰিৰ তলাৰে আমাৰ আচলতে বহুত বীজাণু সোমাব পাৰে আমি যে শ্মশানত গৈছো পাথাৰ নদীৰ পাৰত গৈছো সেইখিনি বস্তু তাৰমানে কি হয় এই শুক্তাৰ যিটো মানে সেই ধোঁৱা সেই ধোঁৱাটোৱে সেই বীজাণুখিনি নাশ কৰে বুলি কয় সেইটো এটা বিজ্ঞানৰ কথাও তাত জড়িত হৈ আছে কিন্তু সেইটো সেই সময়ৰ মানুহখিনি বিজ্ঞানটো জানা নাছিল ঠিকে কিন্তু তেওঁলোকে সেই বস্তুটো আমাক দি থৈ গৈছিল আজিৰ প্ৰজন্মই জোতা পিন্ধি গৈছে শ্মশানত চেণ্ডেল পিন্ধি গৈছে শ্মশানত কিন্তু আগতে তেনেকুৱাকে নগৈছিল গতিকে সেইটো আমি কিছু পৰিমাণে আৰু এতিয়াও আমি জোতা পিন্ধি গ'লেও বা আমি চেণ্ডেল পিন্ধি গ'লেও আমাৰ নানান বীজাণুৰ আমি সংস্পৰ্শত আহিব পাৰোঁ গতিকে গা ধুই আমি শুক্তাৰি শেকাতটো আমাৰ একো ক্ষতি নহয় যদি ক্ষতি হ'লহেঁতেন বেলেগ কথা যে আমাৰ বহুত অৰ্থনৈতিকভাৱে লষ্ট হৈছে তেতিয়াহ'লে বাদ দিলোঁ আমি কিন্তু আমাৰ যিটো এনেধৰণৰ লোকাচাৰখিনি ৰীতি নীতি যিখিনি আচাৰ ব্যৱহাৰ আমাৰ অসমীয়া সংস্কৃতিৰ অসমীয়া মানুহৰ আছে আৰু বিভিন্ন অসমখনক লগ কৰি অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ অসমতেই লগ আছে বহুত মানুহ আছে গতিকে তেওঁলোকৰ প্ৰতিটো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ নিজা লোকাচাৰ আছে নিজা ৰীতি নীতি আছে সেইবোৰক মানি চলোৱাত আমাৰ এই প্ৰতিযোগিতাবিলাকে সেইটো হয়তো আমাৰ মানে প্ৰসাৰ কৰাত সুবিধা হ'ব বা নতুন প্ৰজন্মই জানিব এইটো অসমীয়াটো সংস্কৃতি পঢ়িবই লাগে অসমীয়া সংস্কৃতি যে পাঠ্যপুথিত দৰকাৰে লোকাচাৰ লোকবিশ্বাস এই গোটেই কথাবিলাক আমি বিভিন্ন কথাক লৈ আমি কৰিব পাৰোঁ ধন্যবাদ আপোনালোকে ইমান সময় আমাক যিখিনি কথা ক'লে মই ভাবোঁ আমাৰ নতুন প্ৰজন্মই এই কথাখিনিৰ দ্বাৰা বহুত উপকৃত হ'ব পুনৰ আপোনালোকলৈ সেৱা জনাইছোঁ